এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল মোৰ হোমটাউন গুৱাহাটীৰ পৰা নিউ দিল্লী অভিমুখে। ৰাতিপুৱা 5:30 বজাৰ ৰাজধানীখনত উঠিয়ে মই টোপনিত লালকাল দিলোঁ আৰু টোপনি পূৰ কৰি আমি ব্ৰেকফাষ্ট কৰাত ব্যস্ত হৈ পৰিলোঁ। যিহেতুকে আমাৰ ট্ৰেইনৰ ফুড ইমান মন পচন্দৰ নহয়, সেইকাৰণে আমি টিকেট কৰোঁতে মিল ইনক্লুড কৰা নাছিলোঁ আৰু ঘৰৰ পৰাই কেৰি কৰা চিপছ, নুডলছ, ফ্ৰুটছ আৰু ট্ৰেইনত ক্ৰয় কৰা চাহ দুকাপ খাই আমি আমাৰ ব্ৰেকফাষ্ট কমপ্লিট কৰি ল'লোঁ। দীঘলীয়া জাৰ্ণিত ট্ৰেইন এখনৰ মোৰ আটাইতকৈ ভাল লগা ছিটটো হৈছে ছাইড লয়াৰ বাৰ্থ, কিন্তু এইবাৰ আমি দুয়োজনেই লয়াৰ বাৰ্থ পালোঁ আৰু বাহিৰৰ পৰিৱেশ উপভোগ কৰি কৰি নিউ জলপাইগুৰি ষ্টেচন আহি পালোহি। আৰু এইখিনিতে আমাৰ দুপৰীয়াৰ আহাৰৰো সময় হৈ পৰিছিল আৰু আমি অলৰেডি অনলাইন অৰ্ডাৰ কৰি থোৱা এগ বিৰিয়ানী আৰু ভেজ ৰাইচ থালি উদৰ পূৰাই খালোঁ। আপোনালোকেও যদি ট্ৰেইনৰ খাদ্য খাই আমনি পায় তেন্তে ইণ্ডিয়ান ৰেলৱেৰ IRCTCৰ এপ যোগে ফুড ডেলিভাৰী ল'ব পাৰে। আৰু এনেদৰে আমি 33 ঘণ্টীয়া দিল্লী অভিমুখী যাত্ৰাটো কমপ্লিট কৰিলোঁ।